পিটিচি নিৰ্বাচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ ইউপিপিএলৰ প্ৰাৰ্থীৰ গাড়ী লৈ বিপিএফৰ প্ৰাৰ্থীৰ দলে কেনেদৰে শিলগুটি নিক্ষেপ কৰিছে এই খবৰ পোহৰলৈ আহিছে ৰাকেশ ব্ৰহ্মৰ গাড়ী লৈ বিপিএফৰ সমৰ্থকে কেনেদৰে শিলগুটি নিক্ষেপ কৰিছে শেহতীয়াভাৱে এই ঘটনা পোহৰলৈ আহিছে মুছলপুৰত এই হিংসাত্মক পৰিস্থিতি হৈছে বিটিচি নিৰ্বাচনৰ মাজতে এই হিংসাত্মক পৰিস্থিতিৰ খবৰ আহিছে মুছলপুৰৰ পৰা আজি সঁচাকৈ বিপিএফৰ গুণ্ডাগিৰি আজি নিৰ্বাচন অহাৰ লগে লগে ষ্টাৰ্ট হ'ল আমাৰ মুছলপুৰ স্থিত আমাৰ জয়সিং ব্ৰহ্ম বুলি এজন প্ৰাক্তন BLT আৰু এই অঞ্চলৰ মস্ত এটা গুণ্ডা তেওঁ আজি ৰাতি সেই 9টা বজাত আমি নলুবাৰী বুলি গাঁওখনত তাৰ নিজৰ গাঁও তাত আমি মিটিং কৰিব গৈছিলোঁ আৰু তেনেকুৱাতে তেওঁ 4জনমান ল'ৰা লৈ পেলাই আমাৰ দলীয় প্ৰাৰ্থী আমাৰ দলীয় লোকসকলক ধমকি দি আছিল তাৰপিছত ওলাই আহোঁতে তেওঁ মানে 4-5জন ল'ৰাই আক্ৰমণ কৰিছিলে আমাৰ পুলিচৰ গাড়ী আছিলে তাত মানে পূৰা মানে জোঙা পাথৰেদি পূৰা পাথৰবাজি কৰিছে আৰু এনেতে আমাৰ এস্কৰ্টৰ যি মানে আমাৰ টীম আছিলে তেখেতসকলে তাক খেদিছে দেহা আৰক্ষীয়ে মোৰ খেদি তেখেতসকলক 3জনক নাপালে এজনক পাইছে এজনক পাওঁতে আমি চালোঁ তেওঁ জয়সিং ব্ৰহ্ম আৰু মস্ত দাগী গুণ্ডা হয় মই এইকাৰণে প্ৰশাসনক কৈছোঁ তেখেতসকলৰ ওপৰত ভালকৈ তদন্ত কৰিব লাগে আমি আগতে কৈছোঁ এতিয়াও বিপিএফৰ গুণ্ডা বাহিনী শেষ হোৱা নাই তেখেতসকলক যিমান পাৰে ইমান আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আৰক্ষী মহোদয়ক মই ক'ব খুজিছোঁ তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি আমি অলৰেডি অৱশ্যে তেখেতক আমাৰ পুলিচসকল মানে ধৰি লৈ আহিছে থানাত চমজাই দিছে আমি আচলতে বেয়া লাজ পাইছোঁ আৰু গৰিহণা দিছোঁ এই বিপিএফৰ এই গুণ্ডাবিলাকে আজিও এই স্বভাৱটো এৰা নাই এতিয়া ক'ত আহিছে আপুনি মই মুছলপুৰ থানাত আমাৰ মুছলপুৰ থানাৰ যোনটো এস্কৰ্টৰ পাইলট আছে আৰু আমাৰ মানে দেহাৰক্ষীৰ যোনটো টীম আছে তেখেতসকলে ইয়াত এজাহাৰ দিব আহিছে আৰু ময়ো তেখেতসকলৰ লগতে আহিছোঁ জয়সিঙে কোনটো ৰাজনৈতিক দলৰ কৰ্মী তেওঁ বিপিএফ দলৰ হয় তেখেতে দাগী এজন অপৰাধী হয় সকলো জানে আৰু সেই স্বভাৱটো তেখেত এতিয়াও এৰা নাই আক্ৰমণমূলক মানে মন লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰাৰ কাৰণে ওলাইছে